হেল্ল' এভৰিৱান, আজি এটা বেগ ডেক'ৰেশ্যনৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। এনেই সাধাৰণতে মই কাপোৰৰ ভিডিঅ'বোৰেই লৈ আহোঁ। তো এনেকুৱা হয় কেতিয়াবা বহুতে সোধে মোক যে আৰু তোমাৰ বুটিকত কি কি পায় বা এনেকুৱা বস্তু পায় নেকি, বা বহুতে লৈছে আৰু যোনে মোক ভালদৰে জানে বা আহে চিনাকিত আহে তেওঁলোকেও মানে দেখিছেই কি কি আইটেম ৰখা হৈছে। তো এতিয়া আকৌ অকণমান 2-4টা বস্তু মই বেছিকৈ ৰাখিবলৈ চেষ্টা কৰিছোঁ, যাতে মানে ধৰক কেতিয়াবা কাৰোবাক গিফ্ট দিবৰ কাৰণে বা মানে হেণ্ডমেড বস্তু এটাৰ মানে ল'ব ইচ্ছা কৰিলে ল'ব পাৰিব। এইটো হৈছে টোte বেগ। ইয়াত মই কমপ্লিট মানে এইটো ব্লেকত আছিলে, তো মই ইয়াতে এটা ধুনীয়া শ্বাইন থকা লেচ লগাইছোঁ, আপোনালোকে দেখিছেই। আৰু লগতে মই ইয়াতে অলপমান ফেব্ৰিক ৱৰ্ক কৰি ইয়াক ডেক'ৰেশ্যন কৰিছোঁ ট্ৰেডিশ্যনেল লুকত, খুব ধুনীয়া লাগিব। তাৰ উপৰি কলেজত যোৱা বা যিকোনো কৰ্মক্ষেত্ৰত যোৱা মানুহে যদি লয় খুব ভাল লাগিব, এটা ট্ৰেডিশ্যনেল লুক এটা আহিব। নৰ্মেল বেগবিলাকতো আমি দেখিয়ে থাকোঁ, কিন্তু এইবিলাক ৱাশ্বেবলো হয়, খুব ভাল লাগে আৰু ৰিজনেবল প্ৰাইচত। আৰু এইটো বনোৱাৰ আন এটা কাৰণ মানে অকল এইটো নহয়, 2-4টা মই আৰু বনাইছিলোঁ, কিন্তু এইটো মই ৱৰ্ক কৰি আছিলোঁ ৱৰ্কশ্বপৰ কাৰণে। ৱৰ্কশ্বপত আমি যিহেতু শ্ব' কৰোঁ কিছুমান বস্তু যে কেনেকুৱা ধৰণৰ বস্তু বনাব পাৰি, তেতিয়া দেখাবৰ কাৰণে মই ভাবিলোঁ দেখিলে সকলোৰে শিকাৰ আগ্ৰহটো বাঢ়ে, আৰু সেয়ে মই ইয়াতে ফেব্ৰিক কৰি ডেক'ৰেশ্যন কৰি ষ্টুডেণ্টবিলাকক দেখাইছিলোঁ। তেওঁলোকে খুব ভাল পাইছে আৰু আজিকালি ষ্টুডেণ্টবিলাক ইমানেই এক্টিভ, তেওঁলোকে নিজেও বহুত বনাইছে। তো কেনেকুৱা লাগিছে আপোনালোকেও জনাব। এই আন এটা বেগ যিটো মই বোৱা মানে এটা সেয়া ৰাখিছোঁ আৰু এয়া হৈছে আমি ধৰক অলপ ফেঞ্চি টাইপ বেগ, যিবিলাকত মই নিজেই ডিজাইন কৰিছোঁ। 100 ৰুপিজৰ পৰা আমাৰ বেগবিলাক ষ্টাৰ্ট হয়। আপোনালোকে যদি কেতিয়াবা বিচাৰে মোৰ কণ্টেক্ট নম্বৰত কণ্টেক্ট কৰিব পাৰে। আৰু এয়া হৈছে ক্লে জুৱেলাৰী বা ক্লিপছ। এই ক্লিপছ মই কেইটামান বনাইছিলোঁ, ভাল লাগে। কেতিয়াবা সৰু বাচ্ছাই হওক বা ডাঙৰে হওক ইউজ কৰিব পাৰে, খুব মৰম লাগে। এটা ছাইডত মাৰিলে এটা পাৰ পিচ হিচাপতো পায়, আৰু বা আপোনাৰ পেয়াৰো ল'ব পাৰে। বা জুৱেলাৰীবিলাকো এইবিলাক ক্লে জুৱেলাৰী হেংগিং হওক বা জাপি বা সৰু এইবিলাক, আমিতো ইয়াৰিংছ 30 ৰুপিজৰ পৰা মানে ষ্টাৰ্টিং, আৰু 100, 120 বহুতে মোৰ পৰা অলৰেডি লৈছে। এতিয়া যিহেতু আৰু জুৱেলাৰী ছেটবিলাকতো মই বনাই থাকোঁ, আপোনালোকে দেখি জুৱেলাৰী ছেটো বহুতে ভাল পায় বা কাষ্টমাইজো কৰে কাপোৰৰ লগত। কিন্তু এই ক্লে জুৱেলাৰীবিলাক আমাৰ ধৰক ড্ৰেছেছ হওক বা কুৰ্তি হওক এইবিলাকৰ লগত খুব ভাল লাগে। আৰু এইটো এটা ডাঙৰ মই হেংগিং বনাইছিলোঁ আপোনাৰ লিপন ষ্টাইলত। এইবিলাক বনাওঁতেও যিহেতু সময় লাগে, তো মই এটা 2টা পিচ বনাইছোঁ। কেনেকুৱা লাগিছে জনাব, আৰু কোনোবাই বিচাৰিলে মোক কণ্টেক্ট কৰিব পাৰিব। কণ্টেক্ট নম্বৰটো মোৰ তলত দিয়াই আছে, আৰু কেইটামান ফটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে ইয়াৰ পৰা যদি কিবা বিচাৰেও মোক জনাব। অকল এয়াই নহয়, মই আগতেও শ্বৰ্ট ভিডিঅ'ত বহুত জুৱেলাৰী ভিডিঅ' দিছোঁ, আপোনালোকে চাব। থেংক ইউ ছ' মাছ।